এতিয়া মোৰ কপালত নাই আৰু Nanti kuat pamit ya. Ini nanti kuat pamit ya. হয়, ৰাজ্যৰ যি বিয়াগুম শক্তি বিভাগ আছে, শক্তি বিভাগৰ গাফিলতিৰ বাবে গহপুৰৰ গলচেপাৰ এই যিটো পৰিয়াল, এই পৰিয়ালটোৰ 18 বছৰ এগৰাকী যুৱক আজিৰ পৰা এবছৰ পূৰ্বে মৃত্যু হৈছিল। অত্যন্ত গুৰুত্বপূৰ্ণ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে এবছৰ পূৰ্বে মৃত্যু হোৱাৰ পিছতো কিন্তু এই পৰিয়ালটোৰ ওচৰলৈ আজি কোপতি কিন্তু শক্তি বিভাগৰ কোনো এজন বিষয়ববীয়া নাহিলে আৰু আজি কোপতি কিন্তু কোনো ধৰণৰ সহায় সহযোগ নকৰিলে। কেমেৰা সহযোগ দেখাব পৰিৱেশটো এয়া হৈছে গহপুৰৰ গলচেপাৰ পৰিৱেশ। আজিৰ পৰা এবছৰ পূৰ্বে শক্তি বিভাগৰ গাফিলতিৰ বাবে কাৰেণ্টৰ খুঁটাত লাগি একমাত্ৰ যিগৰাকী যুৱক তেখেতৰ মৃত্যু হৈছিল কৰণ শৰ্মা। কিন্তু সেই সময়ত শক্তি বিভাগৰ বিষয়ববীয়াই আস্থা প্ৰদান কৰিছিল যে তেওঁলোকক সহায় সহযোগ কৰিব, বিভিন্ন আৰ্থিকভাৱে সহযোগিতা আগবঢ়াব। কিন্তু অতি গুৰুত্বপূৰ্ণ আজি কোপতি কিন্তু কোনো ধৰণৰ সহযোগিতা নবঢ়ালে। আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। আৰু এই যিটো পৰিয়াল, এই পৰিয়ালটো এতিয়া মূৰে কপালে হাত দিয়াৰ এক পৰিৱেশ সৃষ্টি হৈছে। কৰণ শৰ্মাৰ যিখন ফটো আছে, ফটোখন হাতত লৈ এনেদৰে চকু পানী টুকি থাকিব লগা পৰিৱেশ সৃষ্টি হৈছে। আমি এয়া দেখুৱাইছোঁ ND24 দৰ্শকসকলক। আৰু এই যিটো পৰিয়াল, এই পৰিয়ালটো আছে ন্যায়ৰ অপেক্ষাত আজি চকুটো টুকিব লগা হৈছে। আমাৰ লগত পৰিয়ালটোৰ সদস্য আছে, মাতৃগৰাকী আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন কি হৈছিল আচলতে? মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, আপোনালোকৰ দুখত আমিও আচলতে সমভাগী হৈছোঁ। কওকচোন কি হৈছিলে সেইদিনাখন? মইতো বিশেষকৈ দেখা নাপালোঁ ফাৰ্ষ্টত। মোৰ ল'ৰাটো মই ৰাস্তাত আহি থাকোঁতে যেতিয়া নেকি ইয়াত কাৰেণ্টত হেৰি হ'ল, তেওঁলোকে গাফিলতি এফালে এটা তাঁৰ এৰিছে, সিফালে এটা তাঁৰ এৰিছে, তেনেকৈ মানে কাম কৰি আছিলে তেওঁলোকৰ মানুহবিলাকে। সেই সময়তে মোৰ ল'ৰাটো ইয়াত মানে তাঁৰত লাগিলে। মই তেতিয়া ক'ব নোৱাৰা হৈ গ'লোঁ আৰু বিশেষকৈ মই বেছি ইমানকৈ মই হেৰিও নোৱাৰিলোঁ আৰু ক'বলৈ। আৰু মইতো ল'ৰাটোলৈ হস্পিটেল লৈ যাবলৈ ইফালে হেৰি কৰিলোঁ ততাতৈয়াকৈ। ভাইটো মানে ইয়াত দোকানতে আছিলে, ভাইটোও মানে সম্পূৰ্ণ পাইছে, সিও মানে ক'ব দুটামান কথা তেওঁক সোধক। আপোনালোক তেতিয়া শক্তি বিদ্যুৎ বিভাগৰ বিষয়ববীয়াৰ লগত যোগাযোগ কৰিছিলোঁ, কিন্তু তেওঁলোকে কৈছিলে আমি ৰিপৰ্ট পঠিয়াইছোঁ ওপৰলৈ, আপোনালোকে নিশ্চয় সাহাৰ্য পাব, আমি কেছ কৰিম বুলি কৈছিলোঁ, তেওঁলোকে নালাগে বুলি ক'লে। আৰু আমাক গহপুৰ মহকুমা বাইদেউ লুকুমণি বাইদেৱেও বহুতবাৰ আমি তেখেতৰ লগতো যোগাযোগ কৰিলোঁ, হ'ব বুলি কৈছে, কিন্তু আজিলৈকে আমি একো এটা সহযোগ একো নাপালোঁ আৰু ন্যায়ো ন্যায় নাপালোঁ। আচলতে ন্যায়ৰ বাবে তেওঁলোকে আচলতে ৰৈ আছে। আজি প্ৰায় এটা বছৰ পূৰ্বে, মই পুনৰ কৈছোঁ, এটা বছৰ পূৰ্বে তেওঁলোকৰ একমাত্ৰ যি সন্তান কৰণ শৰ্মা, আজিৰ পৰা এটা বছৰ পূৰ্বে তেওঁলোক ঢুকাইছিলে শক্তি বিভাগৰ তেওঁলোকৰ গাফিলতিৰ বাবে। আৰু কিন্তু আজি কোপতি তেওঁলোকে কিন্তু ন্যায় নাপালে। আমাৰ লগত আৰু ব্যক্তি আছে গাঁৱৰ, মই আপোনাৰ ওচৰত অকণমান আহিছোঁ। গোটেই বিষয়টো কওকচোন কি হৈছিলে? আচলতে এইটো এবছৰমানৰ আগতে APDCL-এ যি এই পুৰণা কানেকশ্যনবিলাক কাটি পেলাই নতুন কানেকশ্যনবিলাক দিছিলে কেবুলৰ, সেই সময়তে মানে এওঁলোকৰ ঘৰত এডাল জিআই আছিলে, সেই সময় যোগাযোগৰ। সেই জিআই তাঁৰডাল আপুনি দেখা পাব, এইটো খুটা পিছত লগোৱা, একেবাৰে তলত আছিলে 11,000 ভল্টৰ। সেই তাঁৰডাল যেতিয়া এইফালে আনি দিছে, জিআই তাঁৰডাল মানে ওপৰত লাগি আছে। তাৰপিছত এওঁ ঘৰটো তেতিয়া ইয়াত আছিল দেই, মই সেইদিনা উপস্থিত আছোঁ ইয়াতে, এওঁ ঘৰটো ইয়াত আছিলে। তাৰপৰা ল'ৰাটো অকস্মাত সেই জিআই তাঁৰডালৰ লাগি পেলাই বিদ্যুৎ পুষ্ট হৈ পেলাই ইয়াৰ পৰা হস্পিটেলত নিওঁতে ল'ৰাটো ডেড হৈছে। তাৰপিছত মই ইয়াৰ গাঁৱৰ ওচৰৰ ল'ৰা যুৱক হিচাপে মই ইয়াত ইমান দূৰ মানে তেওঁলোকৰ লগত সহযোগ কৰিবলৈ APDCL-লৈ গৈছোঁ, আমাৰ স্থানীয় প্ৰশাসনৰ লগতো যোগাযোগ কৰিছোঁ, কিন্তু আজি পৰ্যন্ত তেনেধৰণৰ কোনো সাহায্যৰ কথা বা ইত্যাদি পোৱা নাই। ক'ত কি হৈছে, ক'ত ৰৈ গৈছে, আচলতে প্ৰশাসন যন্ত্ৰই কেনেধৰণে কাম কৰে, এইটো আমি আশ্চৰ্যৰে প্ৰকাশ কৰিছোঁ। তেতিয়াহ'লে আমাৰ পৰিয়ালটো আশ্বাস দিছিল নেকি সহায় কৰাৰ? দিছিলে তেওঁলোকৰ এইটো কিবা কণ্টিজেঞ্চি ফাণ্ডই নে কি নে 2 লাখ টকা পাব বুলি ক'লে। APDCL-ও এটা পইচা পাব বুলি ক'লে, কিন্তু নাই, আজিলৈকে নাপালে। ন্যায় পোৱা নাই এতিয়ালৈকে। ন্যায় পোৱা নাই, গতিকে এই পৰিয়ালটোৱে অতি শীঘ্ৰে ন্যায় পাব লাগে। অত্যন্ত গুৰুত্বপূৰ্ণ। পুনৰ মই দেখুৱাব আছোঁ ঘৰখনক, আৰু এয়া হৈছে গহপুৰৰ গলচেপাৰ পৰিৱেশ। আৰু এটা পৰিয়াল আজি প্ৰায় এবছৰে ন্যায়ৰ অপেক্ষাত এনেদৰে
আচলতে চকু পানী টুকি থকা পৰিলক্ষিত হৈছে। একমাত্ৰ যিটো সন্তান কৰণ শৰ্মা, আজিৰ পৰা এটা বছৰ পূৰ্বে তেওঁ ঘৰৰে আগফালে থকা যি কাৰেণ্টৰ খুঁটাত লাগি আচলতে মৃত্যুমুখত পৰিছিল বিদ্যুৎ বিভাগৰ অকমানি সন্তানৰ বাবে। আৰু তেতিয়াই তেওঁলোকৰ পৰিয়ালটোক আস্থা প্ৰদান কৰিছিল যে তেওঁলোকক সহায় কৰিব পাৰ্যমানে, কিন্তু আজিৰ প্ৰতি কিন্তু কোনো ধৰণৰ সহায় নকৰিলে। আৰু ন্যায়ৰ অপেক্ষাত এনেদৰে পৰিয়ালটোৱে চকু পানী টুকি থাকিব লগা হৈছে। আমি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী, শক্তি বিভাগৰ বিষয়বিলাকে আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে পৰিয়ালটোক চকু মেলি চাওক আৰু এই যিটো পৰিয়াল, এই পৰিয়ালটোক ন্যায় প্ৰদান কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।